আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ইতিবাচক অৰ্থনীতি আৰু আদৰ্শগত অৰ্থনীতি মানে কি নাইবা বৰ্ণনামূলক অৰ্থনীতি আৰু অচিতাৰ্থক অৰ্থনীতি মানে কি নাইবা যথাৰ্থ অৰ্থনীতি আৰু আদৰ্শগত অৰ্থনীতি দুটা পাৰ্থক্য উল্লেখ কৰা ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন যিয়েই নহওক তোমালোকে মনত ৰাখিবা এটা হ'ল পজিটিভ ইকনমিক্স আনটো হ'ল নৰ্মেটিভ ইকনমিক্স তেনেহ'লে আহাচোন পজিটিভ ইকনমিক্স আৰু নৰ্মেটিভ ইকনমিক্স মানে কি আমি জানি লওঁ অৰ্থনীতিৰ লগত জড়িত বিভিন্ন প্ৰক্ৰিয়াবোৰৰ কাৰ্য সম্পৰ্কে আলোচনা কৰিলে তাক যথাৰ্থ অৰ্থনীতি বোলে আনহাতে অৰ্থনীতিৰ লগত জড়িত বিভিন্ন প্ৰক্ৰিয়াবোৰ সঠিক হয় নে নহয় তাক আলোচনা কৰিলে আদৰ্শগত অৰ্থনীতি বোলে 2 নম্বৰ যথাৰ্থ অৰ্থনীতি বাস্তৱৰ লগত জড়িত আদৰ্শগত অৰ্থনীতি নৈতিকতাৰ লগত জড়িত 3 নম্বৰ এনে অৰ্থনীতিৰ লক্ষ্যসমূহৰ মাজত নিৰপেক্ষ থাকে কিন্তু আদৰ্শগত অৰ্থনীতিত লক্ষ্যসমূহৰ মাজত নিৰপেক্ষ নাথাকে অৰ্থাৎ যথাৰ্থ অৰ্থনীতিত ভাল বেয়া বিচাৰ কৰা নহয় মূল্যায়ন কৰা নহয় কিন্তু আদৰ্শগত অৰ্থনীতিত ভাল বেয়া বিচাৰ কৰা হয় 4 নম্বৰ এটি উদাহৰণ লোৱা উদাহৰণস্বৰূপে কোভিড-19 সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেইবোৰ যদি আমি আলোচনা কৰোঁ তাক কোৱা হ'ব যথাৰ্থ অৰ্থনীতি কিন্তু ভাৰত চৰকাৰ বা অসম চৰকাৰে লোৱা ব্যৱস্থাসমূহ সঠিক হয় নে নহয় যদি আলোচনা কৰা হয় তাক কোৱা হ'ব আদৰ্শগত বা অচিতাৰ্থক অৰ্থনীতি এতিয়া আমি আলোচনা কৰোঁ অৰ্থনৈতিক ব্যৱস্থা কি ই কেই প্ৰকাৰ আৰু কি যাৰ সহায়ত ৰাষ্ট্ৰ এখনৰ অৰ্থনৈতিক ব্যৱস্থা পৰিচালনা কৰা হয় তাকেই অৰ্থনৈতিক সংগঠন বা অৰ্থনৈতিক ব্যৱস্থা বুলি কোৱা হয় ই 3 প্ৰকাৰ পুঁজিবাদ সমাজবাদ আৰু মিশ্ৰবাদ আমি এটা এটাকৈ আলোচনা কৰোঁ পুঁজিবাদ বা বজাৰ অৰ্থনীতি মানে কি যি ব্যৱস্থাত উৎপাদনৰ আহিলাসমূহ ব্যক্তিৰ অধীনত থাকে তাক পুঁজিবাদ বোলে এনে ব্যৱস্থাত ৰাষ্ট্ৰ এখনৰ সকলো সিদ্ধান্ত সকলো কাৰ্যকলাপ বজাৰৰ যোগেদি গ্ৰহণ কৰা হয় বাবে ইয়াক বজাৰ অৰ্থনীতি বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল যি ব্যৱস্থাত ব্যক্তিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় তাকেই পুঁজিবাদ বোলে আৰু ইয়াৰ সকলো কাম কাজ বজাৰৰ যোগেদি গ্ৰহণ কৰা হয় বজাৰৰ যোগেদি সিদ্ধান্ত লোৱা হয় সেই কাৰণে পুঁজিবাদক আন এটা নামেৰে জনা যায় সেই নামটো হৈছে মুক্ত বজাৰ অৰ্থনীতি পুঁজিবাদী অৰ্থনীতি বা মুক্ত বজাৰ অৰ্থনীতি দুটা বৈশিষ্ট্য উল্লেখ কৰা ছাত্ৰ ছাত্ৰীসকল কাক বলে যদি পৰীক্ষা তাতে আছে তথাপি মই কৈ দিছোঁ পুঁজিবাদী ব্যৱস্থাত উৎপাদনৰ আহিলাসমূহ ব্যক্তিৰ অধীনত থাকে এনে ব্যৱস্থাত ৰাষ্ট্ৰ এখনৰ সকলো সিদ্ধান্ত বজাৰৰ যোগেদি গ্ৰহণ কৰা হয় সমাজবাদ কি যি অৰ্থনৈতিক ব্যৱস্থাত উৎপাদনৰ আহিলাসমূহ ৰাষ্ট্ৰৰ অধীনত থাকে তাক সমাজবাদী অৰ্থনীতি বোলে এনে ব্যৱস্থাত ৰাষ্ট্ৰ এখনৰ সকলো সিদ্ধান্ত চৰকাৰে পৰিকল্পনাৰ যোগেদি গ্ৰহণ কৰে বাবে ইয়াক পৰিকল্পিত অৰ্থনীতি বোলে গতিকে ছাত্ৰ ছাত্ৰীসকল সমাজবাদ হৈছে সেইটো ব্যৱস্থা য'ত ব্যক্তিৰ ওপৰত বেছি গুৰুত্ব দিয়া নহয় ৰাষ্ট্ৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় সমাজৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় তাকেই সমাজবাদী ব্যৱস্থা বুলি কোৱা হয় আৰু মনত ৰাখিবা এনে ব্যৱস্থাত সকলো কাৰ্যকলাপ চৰকাৰ এখনে ৰাষ্ট্ৰ এখনে পৰিকল্পনাৰ যোগেদি গ্ৰহণ কৰে সেইকাৰণে ইয়াক পৰিকল্পিত অৰ্থনীতি বোলে গতিকে পুঁজিবাদ আৰু সমাজবাদৰ পাৰ্থক্যটো বুজি পালানে এতিয়া আমি আলোচনা কৰোঁ সমাজবাদী অৰ্থনীতি বা পৰিকল্পিত অৰ্থনীতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ইতিমধ্যে মই আলোচনা কৰিছোঁ তথাপিও তোমালোকৰ সুবিধাৰ্থে মই কৈ দিছোঁ সমাজবাদী ব্যৱস্থাত উৎপাদনৰ আহিলাসমূহ ৰাষ্ট্ৰৰ অধীনত থাকে এনে ব্যৱস্থাত ৰাষ্ট্ৰ এখনৰ সকলো সিদ্ধান্ত পৰিকল্পনাৰ যোগেদি গ্ৰহণ কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল পুঁজিবাদ আৰু সমাজবাদৰ ডিফাৰেন্স কি অলপ মনত পেলাইছোঁ যি ব্যৱস্থাত উৎপাদনৰ আহিলাসমূহ ব্যক্তিৰ অধীনত থাকে তাক পুঁজিবাদ বোলে যি ব্যৱস্থাত উৎপাদন আহিলাসমূহ সমাজৰ অধীনত থাকে তাক সমাজবাদী বোলে পুঁজিবাদী ব্যৱস্থাত সকলো সিদ্ধান্ত বজাৰৰ যোগেদি গ্ৰহণ কৰা হয় সেইকাৰণে তাক মুক্ত বজাৰ অৰ্থনীতি বোলে সমাজবাদী ব্যৱস্থাত সকলো সিদ্ধান্ত ৰাষ্ট্ৰ এখনে পৰিকল্পনাৰ যোগেদি গ্ৰহণ কৰে সেইকাৰণে তাক পৰিকল্পিত অৰ্থনীতি বোলে এতিয়া আমি আলোচনা কৰোঁ মিশ্ৰ অৰ্থনীতি কি মিশ্ৰ অৰ্থনীতি হ'ল পুঁজিবাদ আৰু সমাজবাদৰ মিশ্ৰিত এক নতুন ব্যৱস্থা অৰ্থাৎ পুঁজিবাদত ব্যক্তিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল সমাজবাদত সমাজৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল কিন্তু মিশ্ৰবাদ হৈছে এনে এটা ব্যৱস্থা য'ত ব্যক্তিৰ লগতেও সমাজৰ ওপৰত ৰাজহুৱা খণ্ডৰ ওপৰত গুৰুত্ব দিয়া দেখা যায় সেইকাৰণে মিশ্ৰ অৰ্থনীতি কি বুজায় পুঁজিবাদ আৰু সমাজবাদৰ মিশ্ৰিত এক নতুন ব্যৱস্থাকে মিশ্ৰ অৰ্থনীতি বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ খণ্ডত আলোচনাত তোমালোকে কি গম পালা যে যথাৰ্থ অৰ্থনীতি আৰু আদৰ্শগত অৰ্থনীতি
যদি কোনো প্ৰক্ৰিয়া কোনো ঘটনা যেনেদৰে আছে তেনেদৰে কোৱা হয় হুবহু ব্যাখ্যা কৰা হয় তাক কোৱা হয় পজিটিভ ইকনমিক্স আৰু যদি ভাল বেয়া বিচাৰ কৰা হয় তাক কোৱা হয় নৰ্মেটিভ ইকনমিক্স অৱশেষত পালো পুঁজিবাদ কি সমাজবাদ কি আৰু মিশ্ৰবাদ কি তে আজি ক্লাছটো ইমানতে সামৰিছোঁ